পরভাবে আমেরিকার ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ডোনাল্ড ট্ৰাম্পে টিকটকৰ ওপৰত থকা নিষেধাজ্ঞা অস্থায়ীৰূপে প্ৰত্যাহাৰ কৰিছিল। ইয়াৰ মাজতে টিকটক ক্ৰয় কৰাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বিভিন্নজন লোকৰ সৈতে আলোচনা কৰে। সম্ভৱতঃ অহা 30 দিনৰ ভিতৰত ট্ৰাম্পে এই সন্দৰ্ভত কিবা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। এই সিদ্ধান্তৰ ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক ইলন মাস্কৰ লগতে আন বহু বিশিষ্ট আমেৰিকান ব্যৱসায়ীয়ে সহায় কৰিব পাৰে। উল্লেখ কৰা প্ৰয়োজন যে চোৰাংচোৱা কৰাৰ অভিযোগত আমেৰিকাৰ আদালতে টিকটকৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল। এই একেই অভিযোগৰ বাবে 2020 চনৰ জুন মাহত ভাৰততো টিকটকৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল। এতিয়া প্ৰশ্ন হৈছে, যদি টিকটক আমেৰিকাই ক্ৰয় কৰে তেন্তে ভাৰততো এই এপ পুনৰ বাহাল হ'ব নেকি? বৰ্তমান সময়ত আমেৰিকা আৰু চীন দুয়োখন দেশে টিকটকৰ অংশীদাৰিত্ব আছে। টিকটকত চীনৰ বাইট ডেন্স আৰু আমেৰিকাৰ অৰাকল কোম্পানীৰ অংশীদাৰিত্ব আছে। ট্ৰাম্পে বিচাৰে টিকটকত আমেৰিকাৰ 50%তকৈ অধিক অংশীদাৰিত্ব থাকক আৰু ইয়াৰ ছফ্টৱেৰ আপডেট আৰু ডাটা চেণ্টাৰ কেৱল আমেৰিকাত হ'ব লাগে। ইয়াৰ বাবে ট্ৰাম্পে 75 দিনৰ ঐন তৈয়াৰ কৰিছে, য'ত আমেৰিকাৰ কোম্পানীসমূহে বাইট ডান্সৰ পৰা তেওঁৰ অংশীদাৰিত্ব ক্ৰয় কৰাৰ সম্ভাৱনা আছে। চীনৰ কোম্পানী বাইট ডেন্সৰ পৰা টিকটক ক্ৰয় কৰাৰ বাবে সকলোতকৈ আগত আছে আমেৰিকাৰ অৰাকল নামৰ কোম্পানীটো। ইয়াৰ উপৰি ইলন মাস্কেও টিকটক ক্ৰয় কৰাত আগ্ৰহ প্ৰকাশ কৰিছে। টিকটক ক্ৰয়ৰ দৌৰত থকা আন উদ্যোগপতিসকলৰ ভিতৰত আছে কোটিপতি ফ্ৰেংক ভেংকটৰ নেতৃত্বত বিনিয়োগকাৰী গোট আৰু মিষ্টাৰ বিষ্ট নামেৰে পৰিচিত ইউটিউব তাৰকা জিমি ডনাল্ডছন। যদি আমেৰিকাৰ ওচৰত টিকটকৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ পায় তেন্তে টিকটক ভাৰতলৈ ঘূৰি আহিব পাৰে। অৱশ্যে ইয়াৰ বাবে টিকটকে ভাৰতীয় আইন মানি চলিব লাগিব। উল্লেখ কৰা প্ৰয়োজন যে বৰ্তমান ভাৰতত থকা ছচিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক, ইনষ্টাগ্ৰাম, থ্ৰেড, হোৱাটছআপ আৰু এক্স আদি ভাৰতীয় নিয়ম মানি চলে। গতিকে এতিয়া মাথো সময়লৈকে অপেক্ষা। টিকটক ক্ৰয় কৰা সন্দৰ্ভত আমেৰিকাৰ ডোনাল্ড ট্ৰাম্প চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হৈ পৰিব। ইয়াৰ উপৰি টিকটক সন্দৰ্ভত এতিয়ালৈকে ভাৰত চৰকাৰে কোনো মন্তব্য প্ৰদান কৰা নাই।